কিয় ক্যান্ডিডেট এজিপি কোন পৰা সৃষ্টি হয়েছে আসুর পৰা হয় না আসুর নেতা কোন আছিল প্রফুল্ল মহন্ত যিমান সংখ্যালঘু প্রফুল্ল মহন্ত হত্যা কৰিছে অসমত নেলিৰ পৰা আদি কৰি আজিলৈ কি জানি কত পৃথিৱীত এনেকুৱা সংখ্যালঘু মানুহ হত্যা কৰা হোৱা নাই প্ৰাৰ্থী কোন যে হিতেশ্বৰ শইকীয়াই অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী পাতিছিল তেওঁৰ ল'ৰা ইয়াতকৈ এক দুখৰ বিষয় লাজৰ বিষয় হ'ব নোৱাৰে ৰাজনীতি কৰিলো বুলি মানে নিজৰতো কিছু থাকিব লাগিব আৰু সেই হত্যাকাৰী নায়কৰ দলৰ যিয়ে সৃষ্টি কৰিছিল অগপত তেওঁৰ দলৰ প্ৰাৰ্থী গতিকে ৰাইজ আপোনালোকে বিচাৰ কৰিব আমাৰ বদৰুদ্দিন আজমল সাহেব ইমাম মৌলানা হয় না দেওবন্দ মাদ্রাসাত পড়া জেনারেল কোয়ালিফিকেশন নাই মৌলানা আমি শ্রদ্ধা কৰো মৌলানা হিচাপত মাদ্রাসাত পঢ়ি আহি মাদ্রাসা ভাঙাত লাগিছে এতিয়া গোৱালপাৰা কাৰবালা যিখন সবচে লয়াৰ আসামৰ ভিতৰত ডাঙৰ মাদ্রাসা আছিল সেই মাদ্রাসা এতিয়া নাই তাতে অনাথ আশ্রম আছিল সেই অনাথ আশ্রম এতিয়া নাই তাতে হসপিটাল খুলিছে ইংলিশ মিডিয়াম স্কুল খুলিছে আজমল সুপার হোটেল ব্রাঞ্চ আনি আছে যাব গোৱালপাৰা নিশ্চয় আপোনালোকে জানে কংগ্ৰেছ একো কোৱা নাই ৰকিবুল হুছেইনৰ অৱদান নাই এনআৰচিৰ কথা কৈছে ডিটেইলছ ক'ব পৰা নাই এই রকিবুল হুছেইন ডাঙরিয়া মোর গোৱালপাৰা পৌৰ সমষ্টিৰ পৰা 4টাকে এনআরসিৰ নামত কেছ কৰাইছিল একবাৰ ওয়াইন নামত আমাৰ মানুহখিনিক বাদ পেলাব খুজিছিল মনত পৰেনে এনআরসি যিসকল ওয়াই তেওঁলোককে নাগৰিক হ'ব পঞ্জীয়ন হ'ব বাকীখিনি নহ'ব কাক বাদ পেলাব খুজিছিল মনত কৰক ওয়াইন নামত মহিলার নামত কইছে 48 লাখ মহিলাক বাদ ফেলাব খুজিছে কান নেতৃত্বত কৈছিল বদৰুদ্দিন আজমল সাহেব ক'ব পাৰিব কেইটা কেছ কৰিছিল কেছ নাম্বাৰ দিব পাৰিব আমি কেছ নাম্বাৰ হওয়া দিম মোৰ সমষ্টিৰ পৰা 4টা কেছ কৰাইছিল নাম কৈ যাওঁ তেওঁলোকক প্ৰশ্ন কৰিব বেলিকা মাৰাক ভানুজয় ৰাম তাপসী দেৱী ৰঞ্জিত দাস কেছ নাম্বাৰ হওয়া দিম আৰু তেওঁলোকক ক'ব আপোনালোকে যদি এনআৰসিৰ কাৰণে কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ